বিচাৰি নহয় মা, বজাৰলৈ গৈছে। কস্তুৰী আৰু আৰিয়ন হস্পিটাললৈ যোৱা বুলি কৈছে, এতিয়ালৈকে আহি পোৱা নাই। ফোনো কৰি আছো, দুইটাৰে ফোন অফ। জানো পাই, ফোন অফো থাকিব পাৰে, নহ'লে কেতিয়াবা নেটৱৰ্কৰো প্ৰব্লেম হয় নহয় মা। দুয়োৰে ফোনৰ নেটৱৰ্ক নাথাকিব পাৰে একেলগে। তোমাক কিবা কৈ গৈছিল নেকি সিহঁতে? নাই মা। তেজস, ক'ত আছ তই? মা, মই এখন বিয়ালৈ আহিছোঁ মা। অলপ পলম হ'ব। মই নিধিক কৈ আহিছোঁ মা। মই জানিছিলোৱে ঘৰখনত যে কিবা এটা হৈছে। ঘৰখনত কি হৈছে নিধি? ৰাতিপুৱাৰ পৰা কস্তুৰী আৰু আৰিয়ন ঘৰত নাই, ফোন অফ, তোমালোকো মিছা মাতিছা। কি হৈছে নিধি এইবোৰ? তুমি কৈছা তেজস্বী বুলি কিবা বিচাৰি গৈছে। কি বিচাৰি গৈছে? আৰিয়ন আৰু কস্তুৰী কিবা হৈছে নেকি? লুকোৱা কিয় নিধি? কি হৈছে? কি লুকুৱাই আছা তোমালোকে মোৰ পৰা? নিধি, কান্দিছা কিয়? কোৱা কোৱা নিধি, কোৱা। কি এখন? মা, কস্তুৰী আৰু মই সদায়ৰ বাবে আঁতৰি গ'লো। আমি পৰিকল্পনা কৰা ধৰণে তোমালোকে গম নোপোৱাকৈ যাবলৈ ওলাইছোঁ। কস্তুৰীৰ মাক দেউতাকেও গম নাপায়। আমাক বিচৰাৰ চেষ্টা নকৰিবা আৰু বিচাৰিলে নাপাবা। দাদা সলনি হৈছে, গতিকে দাদাই তোমাৰ যত্ন ল'ব। ভাবি ল'বা তোমাৰ এটা সন্তান আছে। যদি পাৰা মোক ক্ষমা কৰি দিবা।
গোটেইখন বিচাৰি দিলোঁ তাক, ক'তো নাই। ক'ত গুচি গ'ল? নীল, এটা কাম কৰোঁ, পুলিচ থানালৈ যাওঁ। থানালৈ গ'লে পুলিচে ওলোটাই আপোনাকে সন্দেহ কৰিব। ৰিচেণ্টলি ঘৰত যিবিলাকে কাণ্ড হৈ গৈছে, তাৰ পাছতো আপোনাক সন্দেহ কৰাটো স্বাভাৱিক কথা। কি কি ক'ব বিচাৰিছ তই? তাৰমানে মই আৰু নিধিয়ে মোৰ ভাই আৰু ভাই বোৱাৰীক পলুৱাই পঠিয়ালোঁ? আহা তেজছ দা, সেইটো আপুনি জানে, মই জানো, কিন্তু পুলিচে নাজানে নহয়। গতিকে চাওক, ঘৰুৱা কথাবোৰ মিছামিছি ৰাজহুৱা কৰি লাভ নাই। মই কোৱা কামটোৱে কৰক, বেষ্ট হ'ব। কি কাম? দীপদা আহি আছে। দীপদা মোৰ আৰু আৰিয়ানৰ কলেজৰ ছিনিয়ৰ, প্লাছ আমাৰ লগত বহুত ক্ল'জ। গতিকে তেওঁ আমাক ডেফিনেটলি হেল্প কৰিব। এইজনেই নেকি? অঁ, দীপদা, এওঁ তেজছ দা। নমস্কাৰ। প্লিজ মিষ্টাৰ দীপজ্যোতি দাস, আপুনি মোৰ ভাইক বিচাৰি দিয়ক। আপুনি যেতিয়ালৈকে মোক সকলো কথা খুলি নকয়, তেতিয়ালৈকে মই আপোনাৰ ভাইটি আৰিয়ানক বিচাৰি উলিয়াব নোৱাৰিম। কিবাটো কাৰণ থাকিব তেওঁ ঘৰ এৰি গুচি যোৱাৰ। সকলো কথা মোক নিসংকোচে কওক। অ' মা, নাকান্দিবচোন। খেত বিচাৰি গৈছে নহয়, চাব দুয়োকে ঘৰলৈ উভতাই লৈ আনিব। আপুনি নাকান্দিব না মা, প্লিজ। আঁতৰ হওঁ তুমি মোৰ ওচৰৰ পৰা। তোমাৰ কাৰণে এইবিলাক চব হৈছে। শেষ কৰি পেলালা তুমি মোৰ ঘৰখন। আজি মোৰ ল'ৰা মোক এৰি গুচি গ'ল। এতিয়াহে চাগে তুমি মনত শান্তি পাইছা। হা, কি পালা নিধি তুমি এইবোৰ কৰি? শেষ কৰি দিলা নিধি তুমি মোৰ ঘৰখন, শেষ কৰি দিলা। এতিয়া 6টা বাজিছে। আপুনি কোৱা মতে তেওঁলোক ৰাতিপুৱাৰ পৰা নাই। হয়, এইখিনি সময়ত কস্তুৰীৰ ঘৰৰ পৰা আপোনালোকলৈ কিবা ফোন আহিছিল নেকি? নাই, মোলৈতো অহা নাই। ঘৰত খবৰ কৰকচোন, কাৰোবালৈ ফোন কৰিছিল নেকি? হেল্ল', হেল্ল' নিধি, কস্তুৰীৰ মাকে তোমালৈ ফোন কৰিছিল নেকি?
নাই অহা কিয় নাই এনেই সুধিছোঁ আপুনি কিবা খবৰ পালে নেকি নাই নাই এতিয়ালৈকে একো খবৰ পোৱা নাই শুনকচোন কথা এটা মই তোমাক পিছত ফোন কৰি আছোঁ ৰ'বা এতিয়া অলপ ব্যস্ত আছোঁ হেল্ল' নাই নাই ফোন কৰা নাই তেনেহ'লে কেছটো একেবাৰে চিম্পল হৈ আছে তেনেহ'লে কস্তুৰী ক'ত আছে সিহঁতৰ ঘৰৰ মানুহে জানে নহ'লে সিহঁত ঘৰতে আছে দীপদা আপুনি কথাষাৰ ইমান কনফিডেণ্টলি ক'লে যে মানে নহয় এনেকুৱাতো হ'ব পাৰে যে তেওঁলোকৰ ঘৰৰ মানুহে এতিয়ালৈকে গমেই নাপায় সম্ভৱেই নহয় এজনী নতুনকৈ বিয়া দিয়া ছোৱালীক মাক দেউতাকে দিনটোত 2-3 বাৰকৈ খবৰ লয় তাৰপিছত ঘৰখনত ইমানবোৰ সমস্যা চলি থকাৰ পিছত মাক দেউতাকে প্ৰতিটো ঘণ্টাতে খবৰ ল'বলৈ বিচাৰি থাকিব আৰু আজি ৰাতিপুৱাৰ পৰা কস্তুৰী ফোন অফ আৰিয়ানৰো তেনে অৱস্থাত মাক দেউতাকে কি কৰিব ঘৰৰ অন্য মানুহক ফোন কৰি খবৰ ল'ব কিন্তু সিহঁতে জানো ফোন কৰিলে আৰু এইটোৱে কি বুজায় আপুনি ঠিকেই কৈছে সিহঁতেই জানিব আৰিয়ানহঁত ক'ত আছে দেউতা আমাৰ কাষৰ বিহু বা বিয়াৰ দিনা যে দৰাজনে লৈ গ'ল এতিয়ালৈকে থৈ যোৱা নাই দেখোন বিহুবাৰ যে বিয়া হৈ গ'ল আৰু বিয়া হৈ যোৱাৰ পিছত ছোৱালীজনী দৰাৰ ঘৰত থাকিব লাগে কিন্তু কিয় কিয় মানে ছোৱালী যেতিয়া বিয়া হয় তেতিয়া প্ৰত্যেকজনী ছোৱালীয়ে দৰাৰ ঘৰত থাকিব লাগে আৰু সেয়া হৈছে নিয়ম ময়ো যাব লাগিব দৰাৰ ঘৰত তয়ো যাব লাগিব দৰাৰ ঘৰত মই তোমালোকক এৰি ক'তো নাযাওঁ দেউতা হয় নেকি তাৰমানে তই বিয়া নহ কিয় নহম হম দৰাটোকে মোৰ লগত আমাৰ ঘৰত ৰাখি থম হ'বনে মিঠাই খাব বৰ মন গৈছে আনি দিব পাৰিবি হ'ব দিয়া ব্যৱস্থা কৰি আছো এটা নহয় কিন্তু দুটা এটা দুটা হ'লে কিন্তু মাক কৈ দিম হ'ব এটাই হ'ব